নমস্কাৰ বন্ধু বান্ধৱীসকল, এটি সুন্দৰ কবিতা হয় পুত্ৰই পিতৃলৈ লিখা এটি কবিতা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই মুহূৰ্তত এই কবিতাটো সমগ্ৰ অসমতে লাহে লাহে ভাইৰেল বুলি ক'ব লাগিব, ভাইৰেল হৈছে। গৌৰৱ গগৈ পিতৃ তৰুণ গগৈ দেৱলৈ লিখা এটি কবিতা বুলি ক'ব লাগিব। হয়, কবিতাটো সঁচা অৰ্থত ক'বলৈ গ'লে কবিতাটোৰ মাধ্যমেৰে যিখিনি কবিতাটোত কোৱা হৈছে গোটেইখিনি কথাই সঁচা অৰ্থত ফুটি উঠিছে। হয়, প্ৰতিটো কথা গৌৰৱ গগৈৰ ক্ষেত্ৰত আচলতে ফুটি উঠিছে বুলি ক'ব লাগিব। পিতৃ অবিহনে ইমান এটা ডাঙৰ যুদ্ধ, আচলতে এখন ডাঙৰ যুদ্ধ জয়ী কৰিলে গৌৰৱ গগৈয়ে। পিতৃ অবিহনে নিৰ্বাচনত জিকি দখলে। কাৰণ গৌৰৱ গগৈক সাহস দিবলৈ আচলতে কাষত তেওঁৰ পিতৃ এতিয়া নাই, কিন্তু পিতৃৰ যি আদৰ্শ সেই আদৰ্শক লৈ গৌৰৱ গগৈ যি আচলতে ইলেকশ্যনত নামিছিলে, আজি তেওঁ অসমবাসী ৰাইজৰ মৰম চেনেহ পাবলৈ সামৰ্থ্য হ'ল। শুনকচোন, মই কথা কৈ নাথাকোঁ, কবিতাটোনো কি কোৱা হৈছে, কি ফুটি উঠিছে কবিতাটোৰ যোগেদি মাধ্যমেৰে। গতিকে শুনক আপোনালোকে কবিতাটো। কিন্তু চেনেলটোত যদি ভাল পায় এটা লাইক আৰু চেনেলটোত এটা ছাবস্ক্ৰাইব আপোনালোকে। দেউতা, মই গৌৰৱে কৈছোঁ। তুমি য'তে আছা ভালে আছা নিশ্চয়। আজি তোমাক এটা ভাল খবৰ দিওঁ বুলি আহিছোঁ। তুমিতো চাগে গম পাইছা যে কালিৰ দিনটোত নিৰ্বাচনৰ ৰিজাল্ট দিলে। তুমি যে কৈছিলা সৎ পথত থাকিবা, তুমি যে কৈছিলা বৰ টকাৰ পাছত নদৌৰিবা, মানুহৰ অন্তৰত থাকিবা, মানুহৰ মৰম বুটলিবা। দেউতা, আজি মই সেয়াই কৰিছোঁ। আজিকালি ৰাজনীতি অৰ্থনীতিৰ ওপৰত নহয় দেউতা। আজিকালি ৰাজনীতি দেউতা সমাজখনৰ বাবে নহয়। আজিকালি ৰাজনীতিবোৰ বৰ তুলুঙা, কেৱল ঠাট্টা মস্কৰাৰে ৰাজনীতি কৰিব বিচাৰে ৰাজনীতিকসকলে। মই যে দেউতা এবাৰ কৈছিলোঁ যে মতা মাছ আৰু মাইকী মাছ এই কথাটোক লৈও ৰাজনীতি কৰে। দেউতা, তুমি কোৱাচোন, যদি পুৰুষ নাথাকে মহিলাৰ জানো কিবা অস্তিত্ব আছে? যদি মহিলা নাথাকে তেতিয়া পুৰুষৰ জানো কিবা অস্তিত্ব আছে? বাৰু সেইবোৰ বাদ দিয়া দেউতা, আজি কেইটামান কথা ক'ম বুলি আহিলোঁ। তুমি চাগে মোৰ নামটো গৌৰৱ এইটো কাৰণে ৰাখিছিলা, মোৰ কাৰুকাৰ্যবোৰ দেখি তুমি ভাবিছিলা ই সঁচাই গৌৰৱ নাম লৈ সকলোৰে মাজত গৌৰৱবোধ কৰাব সকলোকে। দেউতা, আজি মই তোমাৰ গৌৰৱে সকলোৰে মনত ঠাই ল'বলৈ সক্ষম হৈছোঁ। দেউতা, তোমাৰ অজস্ৰ গুণমুগ্ধ আছে। তোমাৰ অজস্ৰ গুণমুগ্ধৰ লগতে আজিকালি মোকো ভাল পোৱা হৈছে মানুহে। তুমি বিহীন এইটো মোৰ প্ৰথম নিৰ্বাচন, আৰু এই নিৰ্বাচনতে কালিৰ দিনটো আৰু এই জয়ৰ পাছত সকলোৱে মোক অভূতপূৰ্ব মৰম দিছে। আৰু দেউতা কথা এটা জানানে? যলৈকে যাওঁ কেৱল মাত্ৰ এটাই কথা, মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে তেখেতৰ কাৰ্যকালত নিজৰ বাবে একোৱেই কৰিব নোৱাৰিলে। দেউতা, সকলোৱে কয় তুমি বোলে নিজৰ বাবে একোৱেই নকৰিলা, কেৱল ৰাইজৰ বাবে সকলোকে হহুৱাই সকলোৱে ভালবোৰ চিন্তা কৰিয়েই গুচি গলা। কিডাল হ'ব সেই শব্দটো সকলোৱে আজিকালি ব্যৱহাৰ কৰে। আৰু জানা দেউতা, কালি তোমাৰ লগত মই যে উঠিছিলোঁ সেই ফটোকপি, কালি সামাজিক মাধ্যমত সকলোৱে এটা মন্তব্য কৰিছে। মই চাইছোঁ মন্তব্যবোৰ, বৰ ভাল লাগিছে। এনে লাগিছে যে তুমি মই সঁচাই কালিৰ দিনটোত একেলগে বহি আছোঁ। বাৰু দেউতা, নিৰ্বাচনৰ ৰিজাল্ট দিলে, তুমি চাগে সকলো গম পাইছা। সৎ পথত থাকি ৰাইজৰ বাবে ৰাইজৰ অন্তৰত থাকিবা বুলি যিটো কথা কৈছিলা, সেই কথা মই আখৰে আখৰে পালন কৰিছোঁ। আৰু দেউতা, সেই যে তুমি কৈছিলা মোৰ আধৰুৱা সপোনবোৰ তই পূৰণ কৰিবি, সেইবোৰ কৰিবলৈ মই চেষ্টা কৰিছোঁ। তুমি য'তেই আছা ভালদৰে থাকিবা, মোৰ লগত সদায় থাকিবা। মই কৰা ভুলবোৰ সদায় আঙুলিয়াই দিবা, মোক
লগত থাকি ছাৰ দৰে সকলো ক্ষেত্ৰতে সহায় কৰিবা আৰু এটা কথা মাৰ ভাল সমষ্টিবাসীয়ে তোমাৰ খা খবৰ সদায় লয় মাৰ খা খবৰ সদায় লয় এটা কথাই কম য'তে আছা ভালে থাকা আৰু মোক সদায় মৰম কৰি থাকিবা ইতি তোমাৰ গৌৰৱ